টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ভাল খবৰ আহিছে লাখ লাখ হিতাধিকাৰীলৈ আৰু মুখ্যমন্ত্ৰীয়ে 10টা বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ পৰা চৰকাৰী পকী ঘৰ তাৰ সমান্তৰালকৈ অৰুণোদয় আঁচনিৰ পৰা চৰকাৰী কৰ্মচাৰীলৈকে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে গতিকে পুৱাই ডাঙৰ খবৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে যোৱাকালি কেইবাটাও বৃহৎ ঘোষণা কৰে গতিকে ডাঙৰ খবৰ ভাল খবৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি 10টা বৃহৎ ঘোষণা কৰিছে লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ আহিছে চৰকাৰী পকী ঘৰক লৈও ডাঙৰ খবৰ আহিছে 1 আগষ্টৰ পৰা চেনি ডাইল তেল সকলো লাভ কৰিব অৰুণোদয় হিতাধিকাৰীও পাব ধন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীও ধন লাভ কৰিব ডাঙৰ খবৰ চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেচন বৰ্তমান সময়ত বন্ধ হৈ আছে কিন্তু 1 আগষ্টৰ পৰা ডাইল চেনি নিমখ লাভ কৰিব ৰাজ্যত পূৰ্ণোদ্যমে চলিব সকলো কামকাজ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ অৰুণোদয়ক লৈ আঁচনি চৰকাৰী বিষয়া যাব আঁচনিখনক লৈ চৰকাৰী বিষয়া ঘৰে ঘৰে যাব আৰু হিতাধিকাৰীৰ পুনৰীক্ষণ হ'ব সোমাব নতুন হিতাধিকাৰীৰ নাম গতিকে যদি আপুনি যোগ্য তেন্তে আপুনিও ইয়াত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ তালিকাত ডাঙৰ খাল খলনি হ'ব পাৰে অৰুণোদয়ৰ হিতাধিকাৰীক লৈ সমীক্ষাও চলিব বৃহৎ খাল খলনি হ'ব পাৰে নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব পুনৰীক্ষণ কৰা হ'ব আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰিব নাম তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব আৰু বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা দিব্যাংগ সকলোকে অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক গতিকে এতিয়াই আপোনাৰ আধাৰ কাৰ্ড বেংকৰ সৈতে লিংক কৰক ইফালে চৰকাৰী পকী ঘৰক লৈও চলিব জৰীপ যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব পকী ঘৰ প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰা হৈছে পূৰ্বে লাভ কৰি থকা ডিএও বৃদ্ধি কৰিলে কেবিনেটে গতিকে চৰকাৰী কৰ্মচাৰীক লৈও মুখ্যমন্ত্ৰীয়ে ভাল খবৰ আনিছে এতিয়াৰে পৰা 60% লাভ কৰিব ডিএ গুৰুত্বপূৰ্ণ খবৰ হিতাধিকাৰীৰ তালিকাত ডাঙৰ খাল খলনি হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী পকী ঘৰ পৰ্যন্ত কেইবাটাও বৃহৎ ঘোষণা কৰিছে গতিকে আপুনি যদি হিতাধিকাৰী তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ বৰ্তমান সময়ত আপুনি জানে যে চাউলৰ বাহিৰে ৰেচনত ডাইল চেনি নিমখ লাভ কৰা নাই 1 আগষ্টৰ পৰা এই সকলো লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত এই কথা স্পষ্টকৈ কৈছে তাৰ সমান্তৰালকৈ অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ শীঘ্ৰেই নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব গতিকে আপুনি যদি যোগ্য তেন্তে আপুনিও লাভ কৰিব এই সুবিধা ইয়াৰ সমান্তৰালকৈ চৰকাৰী পকী ঘৰক লৈও মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে চৰকাৰী পকী ঘৰ সকলোৱে লাভ কৰিব যাৰ যাৰ কেঁচা ঘৰ আছে আপোনাৰ যদি কেঁচা ঘৰ আছে তেন্তে মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোৱে পকী ঘৰ লাভ কৰিব যোৱাকালি কেবিনেট বৈঠক হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত প্ৰথমখন কেবিনেট বৈঠক আৰু তাতে মুখ্যমন্ত্ৰীয়ে 10টা বৃহৎ ঘোষণা কৰিছে এই 10টা বৃহৎ ঘোষণা আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আপোনাৰ কাৰণে ভাল খবৰ পুৱাই ভাল খবৰ কিয়নো ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনি ইয়াৰ উপৰি পকী ঘৰ এই সকলোক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰি দিছে ইতিমধ্যে চৰকাৰী আঁচনিক লৈ জৰীপ চলিব পুনৰীক্ষণ চলিব যদি আপুনি যোগ্য তেন্তে নিশ্চয়কৈ লাভ কৰিব এইসমূহ সুবিধা গতিকে মুখ্যমন্ত্ৰীয়ে কি কৈছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিল সিমানেদি মাত্ৰ কৰি থকা হৈছে
তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰ তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীন তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিল